যোৱা নিশা আমাৰ নামঘৰৰ বাহিৰত থকা দান পাত্ৰটো চুৰি হৈছিলে। চুৰি হ'বলৈ নাপালে, কোনোবা দুৰ্বৃত্তই তাত মানে ভাঙিবলৈ চেষ্টা কৰিছিলে যদিও ভাঙিব নোৱাৰিলে। ৰাতিপুৱা আমাৰ নামঘৰীয়া প্ৰথমতে খবৰটো পায়। বুবুল মহন্ত আমাৰ এজন সদস্য, তেওঁক খবৰটো দিয়ে। তেখেতে ইতিমধ্যে আমাক জনায় যে নামঘৰৰ দান পাত্ৰটো চুৰি হৈছে, চুৰি কৰাৰ চেষ্টা কৰিছিলে। সেয়েহে আমি আহি দেখিলোঁ, আৰু দেখাৰ পিছত দেখিলোঁ যে দান পাত্ৰটো নষ্ট কৰিছে, কিন্তু তাৰ পৰা পইচা লৈ যাব পৰা নাই। সেই হিচাপে আমি এজন ৱেল্ডাৰ আনি দান পাত্ৰটো খুলি তাৰ পৰা আমি প্ৰথমেই দুখন চিঠি পালোঁ। এখন চিঠিসহ ৩,৫০০ টকা আৰু আনখনত চিঠিসহ ৪,৫০০ টকা, মুঠ ৮,০০০ টকা আমি তাত পালোঁ। আৰু তেওঁলোকে উল্লেখ কৰিছে যে তেওঁলোক বৰডুবি বাগানৰ, আৰু তেখেতলোকে চুৰি বৃত্তিত লিপ্ত হৈ আছিলে, আৰু বৰ্তমান তেওঁলোকে চুৰি বৃত্তিটো ত্যাগ কৰিছে। আৰু তেখেতে মানসিক অশান্তি ভুগি থকাৰ কাৰণে নামঘৰলৈ শৰাই আগবঢ়াবলৈ আমাক অনুৰোধ জনাইছে চিঠিখনৰ জৰিয়তে। আমি সেই হিচাপে ভাবিছোঁ যে অহা ২৫ মে'ত আমাৰ নামঘৰৰ বাৰ্ষিক নাম হ'ব, আৰু তেখেতলোকৰ হৈ আমি নামঘৰত এখনি শৰাই আগবঢ়াম, আৰু তেখেতলোকৰ যাতে ভৱিষ্যতে মত চেঞ্জ হয় তাৰ বাবে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ। যোৱা নিশা আমাৰ নামঘৰৰ বাহিৰত থকা দান পাত্ৰটো চুৰি হৈছিলে। চুৰি হ'বলৈ নাপালে, কোনোবা দুৰ্বৃত্তই তাত মানে ভাঙিবলৈ চেষ্টা কৰিছিলে যদিও ভাঙিব নোৱাৰিলে। ৰাতিপুৱা আমাৰ নামঘৰীয়া প্ৰথমতে খবৰটো পায়। বুবুল মহন্ত আমাৰ এজন সদস্য, তেওঁক খবৰটো দিয়ে। তেখেতে ইতিমধ্যে আমাক জনায় যে নামঘৰৰ দান পাত্ৰটো চুৰি হৈছে, চুৰি কৰাৰ চেষ্টা কৰিছিলে। সেয়েহে আমি আহি দেখিলোঁ, আৰু দেখাৰ পিছত দেখিলোঁ যে দান পাত্ৰটো নষ্ট কৰিছে, কিন্তু তাৰ পৰা পইচা লৈ যাব পৰা নাই। সেই হিচাপে আমি এজন ৱেল্ডাৰ আনি দান পাত্ৰটো খুলি তাৰ পৰা আমি প্ৰথমেই দুখন চিঠি পালোঁ। এখন চিঠিসহ ৩,৫০০ টকা আৰু আনখনত চিঠিসহ ৪,৫০০ টকা, মুঠ ৮,০০০ টকা আমি তাত পালোঁ। আৰু তেওঁলোকে উল্লেখ কৰিছে যে তেওঁলোক বৰডুবি বাগানৰ, আৰু তেখেতলোকে চুৰি বৃত্তিত লিপ্ত হৈ আছিলে, আৰু বৰ্তমান তেওঁলোকে চুৰি বৃত্তিটো ত্যাগ কৰিছে। আৰু তেখেতে মানসিক অশান্তি ভুগি থকাৰ কাৰণে নামঘৰলৈ শৰাই আগবঢ়াবলৈ আমাক অনুৰোধ জনাইছে চিঠিখনৰ জৰিয়তে। আমি সেই হিচাপে ভাবিছোঁ যে অহা ২৫ মে'ত আমাৰ নামঘৰৰ বাৰ্ষিক নাম হ'ব, আৰু তেখেতলোকৰ হৈ আমি নামঘৰত এখনি শৰাই আগবঢ়াম, আৰু তেখেতলোকৰ যাতে ভৱিষ্যতে মত চেঞ্জ হয় তাৰ বাবে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330, লগতে 7099017110 নম্বৰত।